নমস্কাৰ, মোৰ অন্য এটা সৰু ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মা আৰু মই ভোজলৈ বুলি ওলাইছোঁ, মানে মোৰ মামাৰ ঘৰলৈ। অকল মামাৰ ঘৰলৈ বুলি নহয় দেই। আজি মোৰ আজু ককা আৰু আইতাৰ বছৰেকীয়া পাতিছে মোৰ মামা ককাৰ ঘৰত, সেই বুলিও আহিছোঁ। এয়া মামা ককাহঁতৰ ঘৰ পালোহি। এই ককাজন মোৰ মাহঁতৰ দিনৰে টিচাৰ আছিল। মই 3rd চেমত পঢ়ি আছোঁ বুলি কওঁতে মোকো বহুত প্ৰশ্ন সুধিল। ভাল লাগিল ককাজনক লগ পাই। ভগৱানে তেওঁক সদায় ভালে ৰাখক। তাৰ পাছত জলপান খাই মেলি আমি অকণমান বহিলোঁ। এইফালে আইতা কেইগৰাকীয়ে আকৌ এবাটি গাখীৰ খাবলৈ লৈছে, দেখিছেনে? গাঁৱত সকাম পাতিলে এইবাটি গাখীৰ অপৰিহাৰ্য। সকলোতে নহ'বও পাৰে বাৰু। ককাহঁতৰ ঘড়ীটো চাওকচোন, মোৰ কিন্তু খুব পচন্দ হ'ল ঘড়ীটো। তাৰ পাছত ককাহঁতৰ ঘৰৰ পৰা ওলাই মোৰ সৰু মামাহঁতৰ ঘৰলৈ গ'লোঁ। মামাহঁতৰ ঘৰ ককাহঁতৰ ঘৰৰ পৰা বেছি দূৰত নহয়, 2 খোজমান গ'লেই পায়। সেইকাৰণে মাহঁতে খোজকাঢ়ি যাওঁ বুলিয়ে ক'লে, মই অকলে ওলালোঁ। এয়া মামাহঁতৰ ঘৰ পালোহি। তাত অকণমান দেৰি বহি আমি আকৌ ককাহঁতৰ ঘৰলৈ আহিলোঁ। মামীয়ে ভাত খাবলৈ বহুত জোৰ কৰিছিল। যিহেতু আমি ককাহঁতৰ ঘৰতে ফাৰ্ষ্ট সোমাইছিলোঁ, সেইকাৰণে আইতাই কৈ পঠাইছিল ভাত ইয়াতে খাবিহি বুলি। ভাত পানী খাই মেলি আমি সকলোকে বাই কৈ মোৰ ডাঙৰ মামাহঁতৰ ঘৰত অকণমান সোমাই মেলি আমি ঘৰমুৱা হ'লোঁ। আজিলৈ এয়াই, আগন্তুক ভিডিঅ'ত পুনৰ দেখা পাম। ধন্যবাদ।